শিৱসাগৰৰ দিখৌমুখত গড়ৰ আতংক জনাঞ্চলত গড়ৰ বিচৰণক লৈ আতংকিত হৈ পৰে ৰাইজ দিখৌমুখৰ ৰামখাপীঠ পথাৰত মুক্ত বিচৰণৰ পিছতেই ৰূপহীমুখত প্ৰৱেশ কৰে এটা গড়ে ইয়াৰ পিছতেই কেইবাটাও প্ৰান্তত বিচৰণ কৰে গড়টোৱে আৰু শূন্যলৈ দুই যায় গুলি ফুটাই বনকৰ্মীয়ে গড় খেদাৰ চেষ্টা কৰাৰ সময়তে অধিক ভয়াবহ হৈ পৰে পৰিস্থিতি স্থানীয় লোকলৈ সুচালয় গড়টোৱে বৰ্তমানো বন বিভাগে গড়টোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে গড়টো খেদি পঠাবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আৰু যদিহে গড়টো খেদি পঠিয়াব নোৱাৰে তেতিয়াহ'লে ট্ৰেংকুলাইজ কৰাৰ সম্ভাৱনা আছে বন বিভাগে স্থানীয় লোকক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে দিখৌমুখত বৰ্তমান সময়ত গড়ৰ আতংকই সৰ্বত্ৰ ত্ৰাসৰ সৃষ্টি কৰিছে আৰু বিভিন্ন সময়ত দেখা পোৱা যায় যে এই গড়ৰ আতংকই সৰ্বত্ৰ কৃষক সমাজৰ লগতে ইয়াৰ যি আচলতে জনজীৱন সেই জনজীৱনত আচলতে শংকা আৰু আতংকৰ আচলতে সৃষ্টি কৰি আহিছে আৰু এই বছৰো গড়ৰ মুক্ত বিচৰণক লৈ পুৱতি নিশাৰ পৰা ইয়াত সৰ্বত্ৰ ত্ৰাসৰ সৃষ্টি হৈছে আৰু আতংকিত হৈ পৰিছে বহুজন আৰু ক'ব লাগিব যে যিহেতু বৰ্তমান সময়ত কৃষিৰ সময় আৰু কৃষিৰ সময়ত এই গড়ৰ মুক্ত আচৰণক লৈ সমগ্ৰ দিখৌমুখবাসী ৰাইজৰ আচলতে মাজত শংকা আহিছে আৰু কৃষিজীৱী লোকসকলৰ আচলতে যিহেতু কৃষিভূমি